Missing breaking news blog kana tana takam regamam kumruk sudung siloka ano video sopa siloka ano video songuluk missing ale likam utkop dak lega be utkop do okoko ager panam ager oroko ager pamanam ager taro dok lega be muluk misilok mangasonam TMP kelok obaputi tilok dole circle namagum ko kairagama tatporai silok video songulut mangasonam TMP kelok tilok dole circle namagum ko এতিয়া আমি প্ৰথমবাৰৰ কাৰণে 13খন জিলাত মিচিং আলিয়াই লিগাং মোৰ বন্ধ পাইছোঁ। তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখেতসকলৰ এই দূৰদৃষ্টিকাৰী যি সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। সমূহ মিচিং ৰাইজৰ হৈ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া এটা বস্তু আমি দেখি পাইছোঁ যে মিচিং আলিয়াই লিগাং আমাৰ কৃষিভিত্তিক উৎসৱ আৰু মিচিং আলিয়াই লিগাংটো আমাৰ কাৰণে এটা জাতীয় উৎসৱ, আমাৰ স্বাভিমান আৰু এই স্বাভিমানকে এই লিগাঙকে পৰম্পৰাগতভাৱে কৰাৰ কাৰণে মিচিং বানেকাবাঙে এটা নিয়মাৱলী ঘোষণাপত্ৰ গোগামু ঘোষণাপত্ৰ উলিয়াইছে আৰু এই ঘোষণাপত্ৰ অনুসৰিয়ে মিচিং আলিয়াই লিগাং বুধবাৰৰ পৰা আৰম্ভ কৰি দেওবাৰে শেষ কৰাৰ কথা মিচিং বানেকাবাং আৰু সকলো মিচিং জাতীয় যি অৰ্গেনাইজেশ্যন আছে সকলোৱে ডিচিশ্যন কৰিছে। কিন্তু এইকেইদিন আমি দেখা পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক মহলে আলিয়াই লিগাংটোক এখেতসকলৰ ৰাজনৈতিক এটা থলী বা এটা পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ আমি দৃষ্টিগোচৰ হৈছে। তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছোঁ, এইটো এটা আমাৰ স্বাভিমান, আমাৰ জাতিৰ স্বাভিমান, ইয়াক আপোনালোকে ৰাজনীতি নকৰিব। এই আলিয়াই লিগাং পাতাৰ নামত আপোনালোকে যি ৰাজনীতিকৰণ কৰিব বিচাৰিছে তেখেতসকলক আমি আহ্বান জনাইছোঁ আৰু সতৰ্ক কৰিছোঁ। আপোনালোকে আলিয়াই লিগাংটোৰ নাম লৈ কোনো জেগাত যাতে আপোনালোকৰ কংগ্ৰেছে হওক বিজেপিয়ে হওক কোনো ৰাজনৈতিক দলকে আমি আহ্বান জনাইছোঁ। তাতে কোনোবা ক'ব বিচাৰিব পাৰে যে কংগ্ৰেছক কৈছে বিজেপিক কিয় কোৱা নাই, নহয়, আমি সকলো ৰাজনৈতিক দলকে কৈছোঁ। এইটো এটা আমাৰ জাতীয় স্বাভিমান হয়। এই স্বাভিমানটোক আমাৰ পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ। এই পালন কৰাৰ নিয়ম অনুসৰিয়ে আমি পালন কৰিব লাগিব। এইটো আমাৰ স্বাভিমানক আমাৰ মতে কৰিব দিয়ক। আপোনালোকৰ যি ডেভেলপমেণ্টৰ কথা আছে, আপোনালোকৰ যি ইছ্যু আছে, সেই ইছ্যুক লৈ আপোনালোকে ৰাজনীতি কৰক। মিচিং আলিয়াই লিগাংটোক লৈ মেলি আপোনালোকে ৰাজনীতি নকৰিব। বিশেষভাৱে আমি এইকেইদিন দেখি পাইছোঁ বহুতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাক প্ৰশ্ন কৰিব বিচাৰিছে, বিজেপিয়ে কৰিলে ভাল, কংগ্ৰেছে কৰিলে বেয়া। নহয়, বিজেপি কংগ্ৰেছৰ কোনো প্ৰশ্ন নাই। আমি সকলোকে আহ্বান জনাইছোঁ, সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছোঁ যে আপোনালোকে এই আলিয়াই লিগাংটোক পতাৰ নামত আপোনালোকে ৰাজনীতি নকৰিব। কিন্তু স্পেচিয়েলি আমি কংগ্ৰেছক ক'ব বিচাৰিছোঁ, আপোনালোকে ক'ৰ পৰা মনত পৰিলে এইবাৰে আলিয়াই লিগাং পাতিব লাগে বুলি। আমি যে 1984 পৰা আমি 5 মে দিৱসৰ 5 মে দিনাখন আমি এখেতসকলক আহ্বান জনাইছিলোঁ আজিৰ পৰা 1984। কিন্তু আপোনালোকে বন্ধৰ কথা এদিনো ভাবি নাচালে। আজি অসম গভৰ্ণমেণ্টে, আজি বিজেপি চৰকাৰে আজি বন্ধ দিছে 13খন জিলাত। তাৰ কাৰণে আমি গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনোৱাত গভৰ্ণমেণ্টৰ পক্ষ লোৱা কোনো প্ৰশ্ন নুঠে। কিন্তু আপোনালোকে কি কৰি আছিলে ইমান দিনে? স্বাধীনতাৰ 78 বছৰৰ 60 বছৰ আপোনালোকৰ চৰকাৰ আছিলে। তাৰে ভিতৰত আমি আজি 40টা বছৰ ধৰি আপোনালোকৰ পৰা আমি বন্ধৰ কথা কৈ আছোঁ। কিন্তু আপোনালোকে এদিনো বন্ধ নিদিলে। কিন্তু আজি আকৌ গভৰ্ণমেণ্ট এটাই বন্ধ দিওঁতে আপোনালোকে তাকে পলিটিক্স কৰিব বিচাৰিছে। নহ'ব, এইটো কৰাটো ভাল নহয়। আপোনালোকৰ ডেভেলপমেণ্টৰ ৰাজনীতি কৰক, আপোনালোকৰ কাম কাজক লৈ ৰাজনীতি কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আপোনালোকে মিচিং আলিয়াই লিগাঙক লৈ ৰাজনীতি কৰিব, কিন্তু তাৰ পৰিণাম কিন্তু গাঁৱত আপোনালোকে ভুগিব লাগিব, মিচিং অঞ্চলত ভুগিব লাগিব। তাৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ, সেইটো কংগ্ৰেছে হওক বিজেপিয়ে হওক সকলো ৰাজনৈতিক দলকে কৈছোঁ, আপোনালোকে মিচিং আলিয়াই লিগাংটোক, এইটো মিচিং জাতিৰ স্বাভিমানক কেতিয়াও আপোনালোকে ৰাজনৈতিক পথাৰ হিচাপে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মিচিং গাঁৱত আপোনালোকে ব্যৱহাৰ নকৰিব। আমি অনুৰোধ কৰিছোঁ, কাঠৰ অনুৰোধ কৰিছোঁ আপোনালোকক যে আপোনালোকে যিবোৰ এতিয়াও কোনোবা পাতিব বিচাৰিছে বুলি কৈছে এখেতসকলক আমি কোনোবা কৈছে আহ্বান জনালে হ'ব জানো? মই কৈছোঁ আহ্বানেই জনাইছোঁ, সকিয়নি পাছত দিম, কিন্তু আহ্বান জনাইছোঁ। মিচিং জাতীয় স্বাভিমানক যদি আপোনালোকে আঘাত দিব বিচাৰিছে এতিয়া আহ্বান জনাইছোঁ, পাছত যুদ্ধ হ'ব। কিন্তু যুদ্ধত আপোনালোকে কি হ'ব তাৰ পৰিণাম কিন্তু আপোনালোকে ভুগিব লাগিব। তাৰ কাৰণে মই মিচিং জাতীয় সমাজৰ হয়, মিচিং জাতিৰ ৰাইজৰ হয় আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে এই কামৰ পৰা আঁতৰি থাকক। মিচিং আলিয়াই লিগাঙত আপোনালোকে 19 তাৰিখে প্ৰত্যেকটো মিচিং গাঁৱত আমাৰ অনুষ্ঠিত হ'ব, তালৈকে আহক। আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ, আপোনালোকক আমি আদৰ কৰিম। আপোনালোকে কিন্তু মিচিং আলিয়াই লিগাংটো ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব। আলিয়াই লিগাং এইটো সম্পৰ্কে নিয়মাৱলী এটা প্ৰকাশ কৰা হৈছে আৰু নিয়মাৱলী অনুসৰি আলিয়াই লিগাংটো কেনেকৈ পতা হ'ব
এই সম্পৰ্কে জাতীয় সংগঠনৰ যিটো দায়িত্ব এইটো সম্পৰ্কে আলোচনা কৰা হ'ল আৰু ইয়াতে চৰকাৰে নতুনকৈ যিটো মিচিং অধ্যুষিত অঞ্চলত য'ত মিচিং ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে 100% আছে, মেজৰিটি আছে, তাত মিচিং ভাষাক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে 200খন স্কুল নিৰ্বাচিত কৰা হৈছে মিচিং আগম কামৰ জৰিয়তে। সেই স্কুলবিলাকত বিদ্যালয়সমূহৰ যিটো আন্তঃগাঁথনিৰ অভাৱ আছে এই সম্পৰ্কে ইতিমধ্যে এটা ভেৰিফিকেশ্যন কৰিবলৈ দিয়া হৈছিলে, ভেৰিফিকেশ্যন কমিটি গঠন কৰি দিয়া হৈছিলে। এই ভেৰিফিকেশ্যন ৰিপৰ্ট সম্পৰ্কে আলোচনা কৰা হৈছে কাৰণ এইবাৰ যিটো শিক্ষাবৰ্ষ আছে এই শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাৰে যিটো শিক্ষা প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো এই সম্পৰ্কত আলোচনা কৰা হ'ল। ভেৰিফিকেশ্যন ৰিপৰ্ট বিভিন্ন অঞ্চলৰ পৰা এতিয়াও অহা নাই, গতিকে কিয় অহা নাই এই কাৰণসমূহ আলোচনা কৰা হ'ল আৰু লগতে এটা লাইভলিহুড সম্পৰ্কে মিচিং অট'নমাছ কাউন্সিলে এটা লাইভলিহুড মিছন হিচাপে এটা মিছন লৈছিল। এই সম্পৰ্কত বিভিন্ন হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে। তেওঁলোকক প্ৰথম কিস্তিটো মোকলাই দিয়া হৈছিলে, দ্বিতীয় কিস্তি মোকলাব লাগে। এই সম্পৰ্কত এটা ভেৰিফিকেশ্যন ৰিপৰ্ট আমি সংগ্ৰহ কৰিবৰ কাৰণে এটা অভিযান চলোৱা হৈছিলে। এই সম্পৰ্কত বহু ধৰণৰ খেলি মেলি আমি লক্ষ্য কৰিছোঁ। এই সম্পৰ্কে আজি আলোচনা কৰা হৈছে। এই যিবিলাক খামখেয়ালি আছে, যি সমস্যা আছে এইবিলাক আলোচনা কৰি নিষ্পত্তি কৰি পিনি ছেকেণ্ড ইনষ্টলমেণ্ট দিব লাগে বুলি